মুখ্য সমস্যা বুলি ক'লেতো ৰঙিয়াৰ সমস্যা বহুতখিনিয়ে আছে। তাৰে ভিতৰত আমি যেহেতু ৰেলৱে ষ্টেচনৰ ওচৰতে থকা মানুহ, আমি আচলতে ৰেলৱে বিভাগৰ পৰা যিখিনি সা সুবিধা আমি পাব লাগে সেই সা সুবিধাখিনি আমি পোৱাটো বিচাৰিছিলোঁ। কিন্তু দেখা যায় অমৃত ভাৰত ষ্টেচনৰ নামত ৰঙিয়া জংচনত যি ধৰণৰ কাম চলি আছে ইয়াতে, মানে ব্ৰিজ এখনৰ পিছত এখন ভাঙি আছে বনাই আছে, ভাঙি আছে বনাই আছে, টকা পইচাবিলাক মানে এনেই নষ্ট হৈছে। তাৰ উপৰিঞ্চি আমি বিচাৰিছিলোঁ যে আমাৰ যিবিলাক MLA MP তেওঁলোকে যদি আমাৰ লগত অকণমান সহযোগ কৰি ৰেলৱে বিভাগৰ লগত কথা বতৰা কৈ পেলাই ৰঙিয়া ৰেলৱে ষ্টেচনটোৰ যদি অলপমান ডেভেলপমেণ্টৰ কথা চিন্তা কৰিলেহেঁতেন আমি নথৈ উপকৃত হ'লোহেঁতেন। আজি চাওক, ট্ৰেইনৰ নামত কেইবাখনো ট্ৰেইন দিছে, ষ্টপেজ দিছে, কিন্তু ৰঙিয়া ৰেল ষ্টেচনত আপুনি চাব আগত যিকেইটা ৰেলৱে লাইন আছিল সেই লাইনকেইটাই ইয়াতে আছে, তাতকৈ বেছি ৰেলৱে লাইন আমাৰ বাঢ়া নাই। যাৰ ফলত ট্ৰেইনৰ যেতিয়া সংখ্যাটো বাঢ়িল, ট্ৰেইনখন ৰঙিয়া ষ্টেচনত সোমাওঁতে আপোনাৰ লাইন যদি ক্লিয়াৰ নাথাকে তেতিয়াহ'লে সেই ট্ৰেইনখন সোমাব ক'ত? ইয়াৰ ফলত কি হয়, হয় ঘগ্ৰাপাৰ নহয় কেন্দুকোনা, এই দুটা ষ্টেচনত ট্ৰেইনখন বহাই ৰাখিব লগা হোৱাৰ ফলত কি হয়, আল্টিমেট ট্ৰেইনখন লেট হৈ যায়। গতিকে এই দিশবিলাক আচলতে আমাৰ MLA MP বিলাকে যদি আমাৰ লগত অলপমান যোগাযোগত থাকি পেলাই যদি মানে কথাবিলাক DRMৰ লগত বা ইয়াৰ লগত আলোচনা কৰিলেহেঁতেন আমি নথৈ উপকৃত হ'লোহেঁতেন বুলি আমাৰ এটা ধাৰণা। ৰেল এনে সংখ্যা বাঢ়িছে আৰু আমাৰ ডাবল লাইনো হৈছে আগিয়াতুৰিলৈকে, কিন্তু আমাৰ একচুৱেলি একদম শৰাইঘাট বা গুৱাহাটী পাৰ হৈ যাব লাগে, সেইটো হোৱা নাই। আৰু ডাবল লাইন হ'লেও আমাৰ কিন্তু প্লেটফৰ্মৰ সংখ্যা বঢ়া নাই। সেইকাৰণে কি হৈছে, যিবিলাক ট্ৰেইন আহে প্লেটফৰ্মৰ সংখ্যা নবঢ়াৰ কাৰণে পিছত ট্ৰেইনবিলাক মাৰ খায়। বাহিৰা ষ্টেটত কিন্তু এনেকুৱা অসুবিধা নাই, আমাৰ অসমতে এনেকুৱা অসুবিধা। গতিকে আমি প্লেটফৰ্মৰ সংখ্যাটো বঢ়ালে লোকেল ট্ৰেইন আৰু দিব লাগে। লোকেল ট্ৰেইন বেছিকৈ দিলে তেতিয়াহ'লে যাত্ৰীবিলাকৰ যিটো ৰাছ, যিমান ভিৰ সেইটো কমি যাব আৰু সা সুবিধাবিলাকো আমাৰ অলপ পাব লাগে। সময়ে ৰেল ষ্টেচনৰ ডেভেলপমেণ্টৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ বা ৰেল বিভাগৰ যিবিলাক পুঁজি আহে সেই পুঁজিটো সদব্যৱহাৰ নহয়। আপুনি ৰঙিয়ালৈ মন কৰক, ৰঙিয়াত দুখন ডাঙৰ আপোনাৰ FOB আছে, যাৰ জৰিয়তে এই আমাৰ যিটো প্ৰয়োজন সেই প্ৰয়োজনটো পূৰাইছে। কিন্তু এই আকৌ অমৃত ভাৰতৰ স্কিমৰ আধাৰত এই যিটো আমাৰ ইয়াক অনুমোদন দিছিল কাম কাজৰ কাৰণে, তাৰ কাৰণে অলাগতিয়ালভাৱে এখন ডাঙৰ আকৌ তেওঁলোকে ব্ৰিজ এখন বনাব গৈছে, যিখন ব্ৰিজৰ আজি আৰু ধৰক 30-40 বছৰলৈ ৰঙিয়াত কোনো দৰকাৰ নাছিলে। তাতকৈ দৰকাৰ আছিলে কি, ইয়াত যদি এডিশ্যনেল প্লেটফৰ্ম দিলেহেঁতেন, ইয়াৰ পৰা ৰঙিয়াৰ পৰা ধুবুৰী, ৰঙিয়াৰ পৰা আপোনাৰ ধৰক দিল্লী, বম্বে, কলকাতা চাৰিওফালে ৰঙিয়াৰ পৰা গাড়ী ষ্টাৰ্ট কৰিলেহেঁতেন, সেই অৱস্থাতে পাব পাৰিলোহেঁতেন। 1962ৰ যিটো ৰঙিয়া জাংচন আজিলৈ 63 ইয়াৰ্ছৰ পিছতো ই জংচন হৈয়ে থাকিল। গতিকে জন্মিয়ে আমি যিখন ৰঙিয়া দেখিছিলোঁ, হয়নে বাৰু, সেই একেখন ৰঙিয়াকে দেখি থাকিলোঁ। কিন্তু বাই দিছ টাইম ৰঙিয়াক আপগ্ৰেড হ'ব পাৰিব লাগিছিল, এটা পেছেঞ্জাৰ টাৰ্মিনেল হিচাপে আমি পাব লাগিছিল, এজ এ লোকেল ছাবাৰবান টাৰ্মিনেল। যি বাহিৰত গ'লেই মন কৰিব, উন্নত যিবিলাক চহৰ সেই চহৰৰ নিজা একোটা ছাবাৰবান টাৰ্মিনেল থাকে, তাৰমানে লোকেল ট্ৰেইনৰ তাৰ পৰা অহা যোৱাটো তাৰ পৰা আৰম্ভ হয়, সমাপ্ত হয়। কিন্তু আমাৰ ইয়াৰ এইটো নাই। আজি আমি এতিয়া গুৱাহাটীত যাম, গোটেইকেইজন আমাৰ কাম আছে গুৱাহাটীত যাম, আমি কোনটো দবাত যাওঁ আপুনি যদি চাই মন কৰিব, এইখন এক্সপ্ৰেছ গাড়ী। এই সময়তে যি ৰাতিপুৱাই 3-4খন যি পেছেঞ্জাৰ ট্ৰেইন গ'ল, সাধাৰণ মানুহ যাব পৰা দিনৰ ভাগত আৰু সন্ধিয়া 4-5 বজালৈ, হয়নে, 4-5 বজালৈ কোনো মানে যাব পৰা কোনো ট্ৰেইন নাই। গতিকে এইবিলাক ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰৰ বহুখিনি কৰণীয় আছিল। শেহতীয়াভাৱে মন কৰিছে কিছু ষ্টপেজ, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমি কৃতজ্ঞ। তেখেতে আমাৰ যি আহ্বান, সেই আহ্বানৰ প্ৰতি সঁহাৰি দি পেলাই তেখেতে আজি ইলেকশ্যনৰ আগে হ'লেও বহুকেইটা ৰেলৰ ষ্টপেজ অনুমোদন কৰাবৰ কাৰণে সফল হৈছে। নাজানো কিমান, কিন্তু এই যে ষ্টপেজ দিছে কিমান মানুহৰ উপকাৰ হৈছে। গতিকে তাৰমানে কি হ'ল, কি বুজিলোঁ আমি, যে ৰাজ্য চৰকাৰে ইচ্ছা কৰা হ'লে, মাননীয় মুখ্যমন্ত্ৰীয়ে যদি দৃঢ় স্থিতি লয়, তেতিয়াহ'লে বহু কিছু ৰেলৰ ক্ষেত্ৰত হ'ব পাৰে। কাৰণ আজিকালি কেন্দ্ৰীয় চৰকাৰে ৰেল বিভাগে সেইটো পন্থাই লৈছে। গতিকে আমাৰ ৰাজ্য চৰকাৰ, আমাৰ বিধানসভা এখন আছে, সেই বিধানসভাত মন কৰিছেনে কোনোদিন ৰেলৰ কথালৈ কোনো এটা উচ্চবাচ্য আমি কৰা নেদেখিলোঁ। আমি ৰেল যাত্ৰী সংস্থাৰ ফালৰ পৰা আজি 30 বছৰ ধৰি আমি নিবেদন কৰি আছোঁ যে আপোনালোকে দলমত নিৰ্বিশেষে এটা যদি প্ৰতিনিধি দল, এটা কালেক্টিভ এফৰ্ট যাক কয়, ইয়াততো কোনো ৰাজনীতি নাই, কোনো বিৰোধ থাকিবই নোৱাৰে। এই কথাটো যদি কেন্দ্ৰীয় ৰেলমন্ত্ৰীৰ ওচৰলৈ লৈ যোৱা হয়, তেতিয়াহ'লে কিন্তু আমি পালোহেঁতেন, সেইবিলাক আমি নাপালোঁ। আজি নৰ্থ ইষ্টৰ যিটো আজি বিহাৰ বেংগলৰ পাৰ্ট লগাই থৈছে 1958ত, তাৰ আজি এইটো প্ৰয়োজন নাই।
আজি এই আমাৰ ৰেলপথটোৰ বহু সম্প্ৰসাৰিত হৈছে এইফালে। গতিকে আমাৰ যদি সুকীয়াভাৱে পিয়ৰলি নৰ্থ ইষ্টৰ ৰাজ্যকেইখনক লৈ পেলাই এটা যদি সুকীয়া জোন পালোহেঁতেন, ইয়াত আমাৰ সুকীয়া নিয়োগ মণ্ডল হ'লহেঁতেন, ইয়াৰ আমাৰ স্থানীয় যুৱক যুৱতীৰ চাকৰি পোৱাত সুবিধা হ'লহেঁতেন, সেইবিলাকো নাপালোঁ। আজি আমাৰ প্ৰয়োজনীয় আজি ৰঙিয়াৰ দৰে জেগাত আমাৰ কোনো MP MLA দুয়োগৰাকীৰ ওপৰত আমাৰ ইমান দিনৰ যিটো আশা আছিল যে তেওঁলোকে দুয়ো লগ লাগি পেলাই এটা দুয়ো একমত হৈ পেলাই একেলগে তেওঁলোকে যুঁজ দিব ৰঙিয়াৰ উন্নয়নৰ কাৰণে। ৰঙিয়াৰ মানে ধৰক ঠিক তেনেকৈ আমাৰ বিধায়ক সাংসদবিলাক গোটেই অসমৰ কথা যদি কওঁ, গতিকে এই ৰঙিয়াৰ ক্ষেত্ৰত আমি থাকি যি দেখিছোঁ, আমাৰ ৰঙিয়াৰ মাননীয় বিধায়ক বিগত সময়ছোৱাত আৰু আমাৰ এক্সিষ্টিং MP দুইজনৰ মাজত কোনো তালমিল নাই, কোনো কোঅৰ্ডিনেশ্যন নাই। আজি আমাৰ ৰঙিয়া ইয়াত ডিভিজনেল হেডকোৱাৰ্টাৰ আছে, কোনোদিন তেখেতসকলে আমাৰ ৰাজ্যৰ সমস্যা লৈ পেলাই সেই চেম্বাৰত নোসোমালে। হঠাৎ যিদিনাখন তেওঁলোকক কিবা যদি উদ্বোধন কৰাৰ কাৰণে মতা হয়, সেইদিনাখনৰ তেওঁলোক আহি হাজিৰ হয়, তেওঁলোকে প্ৰশংসাত বুৰাই দিয়ে, কিন্তু তেওঁলোকে খবৰ কিন্তু নল'লে যে ইয়াত আজিলৈ এই যে অমৃত ভাৰতৰ নামত যি ব্যাপক মানে অব্যৱস্থা চলিছে, ইয়াৰ আগৰজন কণ্ট্ৰাক্টৰ অৰুণাচলত পলাই যাবলগীয়া হ'ল, কাম এৰি পলালে, আজি পৰি আছে। আজি বেংগলৰ এটাৰ পিছত সেইটো কিন্তু আপোনাৰ অমৃত ভাৰতৰ ষ্টেচন হৈ গ'ল, তাত উদ্বোধন হৈছে। তাৰ MP বিলাকৰ সাংসদ বিধায়কৰ যি হেঁচা বিভাগৰ ওপৰত, আমি সেই হেঁচাটো নেদেখিলোঁ। এইটো আমাৰ দুৰ্ভাগ্য, আমাৰ বিষয়। সেইকাৰণে অহা ইলেকশ্যনত আমি এইটো বিচাৰিছিলোঁ যে কিছু অন্ততঃ ৰেলৰ বিষয়ে ইচ্ছা থকা, সদিচ্ছা থকা ৰেল অনুৰাগী যদি আমি প্ৰতিনিধি পালোহেঁতেন, কিজানিবা এটা পৰিৱৰ্তন হয়। সেইটো এপিল আমি ৰাখিছোঁ। আহক, যোগ্যসকল আহক, ৰেলৰ বিষয়ে আও ভাও একো নুবুজা যদি আহি যায়, তেতিয়াহ'লে সেই অঞ্চলৰ মানুহৰ কিন্তু ৰেল উন্নয়নটো আশা কৰি লাভ নাই। গতিকে কিছু ভাল যদি বিধায়ক বা প্ৰতিনিধি নিৰ্বাচিত হৈ আহে, আমি আশা কৰিম আগত দিনৰ যিখন নতুন বিধানসভা পাম, হয়নে, তেখেতসকলে কেন্দ্ৰৰ ওচৰত দাবী দিব লাগিব। দাবী যদি দিয়ে, পৰামৰ্শ দিয়ে, তেতিয়াহ'লে আমি আৰু বহুত